নমস্কাৰ স্বাগতম জনাইছোঁ নীড একাডেমি ইউটিউব চেনেললৈ মই ৰবুল আমিন আমি লৈ আহিছোঁ আৰু এটা নতুন ভিডিঅ' এইটো ভিডিঅ'ত আমি আলোচনা কৰিছোঁ ক্লাছ 9ৰ জেনেৰেল মেথমেটিক্সৰ এক্সাৰচাইজ নম্বৰ 1.1ৰ বিষয়ে সো ভিডিঅ'টো শেষলৈকে নিশ্চয় চাই থাকিবা লগতে আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰি ল'বা লগতে বেল আইকনটো দবাই দিবা তো চোৱা পোনপ্ৰথমে আমি ক'বলৈ গ'লে ইয়াতে এক্সাৰচাইজ 1.1ৰ কুৱেশ্যন নম্বৰ 1ত আমাক কি দিয়া আছে কুৱেশ্যন নম্বৰ 1ত কোৱা হৈছে যে শূন্য পৰিমেয় সংখ্যা হয়নে ইয়াক পি বাই কিউ ৰ হিত প্ৰকাশ কৰিব পাৰিনে ইয়াত পি আৰু কিউ অখণ্ড সংখ্যা আৰু কিউ নট ইকুৱেল টু 0 শূন্যটো এটা পৰিমেয় সংখ্যা হয়নে নহয় প্ৰথমতে আমি লিখিম যে শূন্যটো এটা পৰিমেয় সংখ্যা যে শূন্যটো এটা পৰিমেয় সংখ্যা যে পৰিমেয় সংখ্যা কি হ'ব হয় নে নহয় হ'ব ইয়াতে পৰিমেয় সংখ্যা হয় কিয় হয় কিয়নো আমি শূন্যক পি বাই কিউ ৰূপত প্ৰকাশ কৰিব পাৰি এতিয়া পৰিমেয় সংখ্যাৰ ডেফিনেশ্যনটো কি আছিল যে এনেকুৱা এটা সংখ্যা যিটো সংখ্যাক আমি পি বাই কিউ ৰূপত প্ৰকাশ কৰিব পাৰি য'ত পি আৰু কিউটো কি আছে আমাৰ অখণ্ড সংখ্যা মানে পি কিউ বিলংছ টু আই নাইবা জেড আৰু কিউ নট ইকুৱেল টু 0 তো চোৱা ইয়াত আমি শূন্যক আমি এনেকৈ লিখিব পাৰি না 0/5 0টা বস্তুক 5জনৰ মাজত ভগালে কি পাব এটা 0 কি পাব নাইবা আমি 0ক আমি 0/10 নাইবা 0ক আমি এনেকৈ লিখিব পাৰি যে 0 সাপোজ 55 গতিকে এই প্ৰতিটো কি আছে পি বাই কিউ ফৰ্মত আছে আৰু ইয়াতে পি আৰু কিউ দুয়োটাই কি আছে আমাৰ অখণ্ড সংখ্যা কি আছে আৰু কিউ কেতিয়াও 0 হোৱা নাই তাৰ মানে হৰ কেতিয়াও আমি 0 বনোৱা নাই গতিকে আমি ক'ব পাৰি যে শূন্যটো এটা পৰিমেয় সংখ্যা হয় ইয়াক আমি পি বাই কিউ ৰূপত প্ৰকাশ কৰিব পাৰি এতিয়া চোৱা নাম্বাৰ 2ত কি কোৱা হৈছে এতিয়া নাম্বাৰ 2ত কোৱা হৈছে যে ইয়াতে কি আছে ইয়াতে কোৱা হৈছে যে 3 আৰু 4ৰ মাজৰ 6টা পৰিমেয় সংখ্যা উলিওৱা যে 3 আৰু 4ৰ মাজৰ 6টা পৰিমেয় সংখ্যা উলিয়াব লাগে সো আমি ইয়াতে এনেকৈ লিখিম যে 3 আমি 3 কি লিখিব পাৰিম যে সলিউশন আমি 3 কি লিখিব পাৰিম যে 3/1 আৰু আমি 4ক কি লিখিব পাৰিম যে 4/1 এতিয়া চোৱা আমি যদি এটা কাম কৰোঁ 3/1 আৰু ইয়াতে আছে কিমান আমাৰ 4/1 এতিয়া এই দুয়োটাত আমি এনেকুৱা এটা নাম্বাৰে পূৰণ কৰিম যাতে দুয়োটাৰ হৰ সেম থাকে আৰু লগতে আমি 6টা পৰিমেয় সংখ্যা পাই যাওঁ কেইটা উলিয়াব লাগে 6টা তো 6 + 1 তাৰ মানে কিমান 7 তাৰ মানে আমি ইয়াতে হাতেৰে এটা পূৰণ কৰি দিম ইয়াতে এটা হাতেৰে পূৰণ কৰি দিয়া সো ইয়াতে এটা হাতেৰে পূৰণ কৰি দিয়া তো চোৱা ইয়াতে কিমান পাবা 7 ইয়াতে কিমান পাবা 7 × 3 = 21 আৰু ইয়াতে কিমান পাবা 7 × 4 = 28 আৰু ইয়াতে কিমান পাবা 7 × 1 = 7 তেতিয়া আমি এইখিনি পালো তেতিয়া আমি লিখিম সো therefore যে 3 আৰু 4ৰ মাজৰ 3 আৰু 4ৰ মাজৰ যে 6টা যে 3 আৰু 4ৰ মাজৰ 6টা পৰিমেয় সংখ্যা হ'ল যে 6টা পৰিমেয় সংখ্যা হ'ল যে 3 আৰু 4ৰ মাজৰ 6টা পৰিমেয় সংখ্যা হ'ল 21তকৈ ডাঙৰ তাৰ মানে কি লিখিম আমি যে 22/7 23/7 24/7 25/7 26/7 বা 27/7 ওকে সো 3 আৰু 4ৰ মাজৰ আমি 6টা পৰিমেয় সংখ্যা উলিয়ালো নেক্সট চাম আমি কোৱেশ্যন নম্বৰ আমাৰ 3ত কি কৈছে যে 3/5 আৰু 4/5ৰ মাজৰ 5টা কেইটা উলিয়াব লাগে 5টা সো 5 প্লাস কিমান লিখিম 1 তেতিয়া আমি ইয়াতে লিখিম সলিউশন ইয়াতে প্ৰথমে 3/5 লিখা ইয়াতে 4/5 লিখা লিখিলা এতিয়া ইয়াতে কি লিখিবা 3/5 ইয়াৰ লগত আমি এটা কি কৰিম 5 + 1 মানে কিমান 6 সো এটা 6 এর ইনটু কৰা 6 এর ইনটু কৰা সো এইবাৰ ইয়াতে 5 ৰ লগত এটা 6 এর ইনটু কৰা ইয়াতে কিমান আছিল 4 আছিল 4 ৰ লগত এটা 6 এর ইনটু কৰা সো ইয়াতে কিমান পাম ইয়াতে পাম 18 ইয়াতে পাম কিমান 5 × 30 আৰু ইয়াতে আমি কিমান পাম 6 × 4 = 24 ইয়াতে কিমান পাম আমি 5 × 30 সো আমি লিখিম therefore 3/5 আৰু 4/5ৰ যে 4/5ৰ মাজৰ কেইটা উলিয়াব দিছে 5টা সো 5টা পৰিমেয় সংখ্যা হ'ল যে 5টা পৰিমেয় সংখ্যা হ'ল এতিয়া এটা কথা যে এই দুটা সংখ্যাৰ মাজৰ এই 5টা পৰিমেয় সংখ্যা আছে নেকি বা ইয়াৰ বাদে আৰু কোনো পৰিমেয় সংখ্যা আছে নেকি ইয়াৰ বাদেও অসীম সংখ্যক পৰিমেয় সংখ্যা আছে আমি যদি চাব যাওঁ
দুটা সংখ্যাৰ মাজত অগণন সংখ্যা আছে তাৰ মানে যদি আমি নাম্বাৰ লাইনত তেনেকৈ ড্ৰ কৰোঁ এই দুটা সংখ্যাৰ মাজত আমি পৰিমেয় সংখ্যা ক'বলৈ গ'লে অসীম সংখ্যক আমি ইয়াতে পৰিমেয় সংখ্যা পাম কিন্তু আমি যদি অখণ্ড সংখ্যা নাইবা পূৰ্ণ সংখ্যা নাইবা স্বাভাৱিক সংখ্যা উলিয়াব যাওঁ তেতিয়া আমি সসীম সংখ্যক মানে আমি গণি শেষ কৰিব পাৰিম কিয়নো ইয়াতে যদি 6 থাকে ইয়াতে যদি 8 থাকে মাজত কি আছে অনলি 7 আছে যেটো আমাৰ কি হয় আমি স্বাভাৱিক সংখ্যা হিচাপে ক'ব পাৰিম পূৰ্ণ সংখ্যা নাইবা অখণ্ড সংখ্যা কিন্তু যদি আমি ভগ্নাংশ আকাৰৰ সংখ্যা বা পৰিমেয় সংখ্যা উলিয়াব যাওঁ অসীম সংখ্যক আছে ইয়াতে পৰিমেয় সংখ্যা এইটো কথা আমি সদায় মনত ৰাখিম তো তেতিয়াহ'লে এই দুটা সংখ্যাৰ মাজৰ যিকোনো পাঁচটা আমি কি পাইছোঁ 18তকৈ ডাঙৰ তাৰ মানে আমি কি লিখিম যে 19/30 এটা হ'ব কিমান আমাৰ 20/30 তাৰ ভিতৰত কিমান আহিব 21/30 22/30 যে 22/30 বা আমি এটা লিখিম যে 23/30 এইকেইটা আমি পাই যাম ওকে সো নেক্সট আমি কোশ্চেন নম্বৰ আমাৰ কিমান আছে যে কোশ্চেন নম্বৰ আমাৰ আছে ইয়াতে 4 সো কোশ্চেন নম্বৰ 4ত আমি ইয়াতে চাবলৈ গ'লে কি আছে যে তলৰ উক্তিসমূহ সঁচা নে মিছা লিখিব লাগে উত্তৰসমূহৰ সমৰ্থনত যুক্তি দাঙি ধৰিব লাগে যে সঁচা নে মিছা আমি ক'ব লাগে তাৰ লগতে আমি যুক্তি দাঙি ধৰিব লাগে যে কিয় সঁচা নাইবা কিয় মিছা বুলি ওকে তো চোৱা ইয়াতে কি কৈছে প্ৰথমে নাম্বাৰ 1ত তলৰ প্ৰতিটো স্বাভাৱিক সংখ্যাই যে প্ৰতিটো স্বাভাৱিক সংখ্যাই পূৰ্ণ সংখ্যা কথাটো সত্য প্ৰতিটো স্বাভাৱিক সংখ্যা পূৰ্ণ সংখ্যা এক নম্বৰত আমি লিখিম যে সত্য কিয় সত্য যেতিয়া আমি স্বাভাৱিক সংখ্যা লিখোঁ স্বাভাৱিক সংখ্যাত কি পাওঁ 1 2 3 4 এনেকুৱা পাওঁ আৰু পূৰ্ণ সংখ্যা আমি হোল নাম্বাৰ লিখিব গ'লে কি পাওঁ যে 0 1 2 3 4 ডট ডট এনেকুৱা পাওঁ তেতিয়াহ'লে গোটেইকেইটা ইয়াতে কি আছে সোমাই আছে চ' আমি স্বাভাৱিক সংখ্যা গোটেইকেইটা পূৰ্ণ সংখ্যাত সোমাই আছে কাৰণে আমি ক'ব পাৰিম যে প্ৰতিটো স্বাভাৱিক সংখ্যাই পূৰ্ণ সংখ্যা কিন্তু প্ৰতিটো পূৰ্ণ সংখ্যা স্বাভাৱিক সংখ্যা নহয় কিয়নো ইয়াতে 0 আছে কিন্তু 0টো স্বাভাৱিক সংখ্যাত নাই গতিকে আমি ক'ব পাৰিম যে প্ৰতিটো পূৰ্ণ সংখ্যা স্বাভাৱিক সংখ্যা নহয় আমি এনেকৈ লিখিম যে সত্য যে যিহেতু প্ৰতিটো স্বাভাৱিক সংখ্যা প্ৰতিটো স্বাভাৱিক সংখ্যা পূৰ্ণ সংখ্যাত সোমাই আছে ওকে সো নেক্সট চাম আমি নাম্বাৰ 2ত আমি কি লিখিম প্ৰতিটো অখণ্ড সংখ্যাই পূৰ্ণ সংখ্যা তো চোৱা প্ৰতিটো অখণ্ড সংখ্যা মানে কি আছিল ইন্টিজাৰ নাম্বাৰ ইয়াতে কি আছিল আমাৰ যে 0 আছিল পজিটিভ মানে 1 2 3 এনেকুৱা আছিল আৰু নেগেটিভ আছিল যে -1 -2 -3 এনেকুৱা আছিল সো প্ৰতিটো অখণ্ড সংখ্যাই পূৰ্ণ সংখ্যা হ'ব নেকি কথাটো অসত্য কিয়নো ঋণাত্মক সংখ্যাখিনি পূৰ্ণ সংখ্যা নহয় এটো কি হ'ব যে অসত্য কাৰণ -2 বা ঋণাত্মক সংখ্যাখিনি বা আমি এনেকৈ লিখিম যে ঋণাত্মক সংখ্যাবোৰ পৰিমেয় পৰিমাণ কি আছিল আমাৰ অখণ্ড ঋণাত্মক সংখ্যাবোৰ কি আছিল পূৰ্ণ যে ঋণাত্মক সংখ্যাবোৰ পূৰ্ণ সংখ্যা নহয় ওকে যে ঋণাত্মক সংখ্যাবোৰ পূৰ্ণ সংখ্যা নহয় এতিয়া চাওঁ আমি কোশ্চেন নাম্বাৰ 3 নাম্বাৰ 3ত কি কৈছে প্ৰতিটো পৰিমেয় সংখ্যা এটা পূৰ্ণ সংখ্যা হয় নেকি এইটো অসত্য কাৰণ আমি ভগ্নাংশ হিচাপে লিখিম যিখিনি সেইখিনি কি হ'ব আমাৰ সাধাৰণতে সেইখিনি পৰিমেয় নহ'ব আমি এনেকৈ লিখিম যে অসত্য কাৰণ সাপোজ যিকোনো এটা লৈ লৈছোঁ যে 3/4 এটা পৰিমেয় যে এটা পৰিমেয় সংখ্যা 3/4 এটা পৰিমেয় সংখ্যা কিন্তু এটো কি নহয় পূৰ্ণ সংখ্যা নহয় কিন্তু ই পূৰ্ণ সংখ্যা নহয় ওকে সো এটা আছিল আমাৰ কোশ্চেন নাম্বাৰ 4ৰ সমাধান সো আমি এইটো এক্সাৰসাইজত আমি গোটেইখিনি আমি সলভ কৰিলোঁ ইয়াৰ পিছত আমি নেক্সট এক্সাৰসাইজ আমি 1.2 ৰ বিষয়ে আলোচনা কৰিম
সো এই গোটেইখিনি বস্তু সলভ কৰাৰ পিছত এই পিডিএফখিনি আমি কি কৰি ৰাখিম সেভ কৰি ৰাখিম সো তোমালোকৰ যদি এই গোটেইখিনি চেপ্টাৰৰ 1ৰ যেটো তোমালোকৰ এটো পিডিএফ যদি লাগে তেতিয়ালে এটা কাম কৰিবা 9101211030 এইটো নম্বৰ তোমালোকে WhatsApp কৰিবা এইটো নম্বৰত WhatsApp কৰিলে এইখিনি পিডিএফ তোমালোকে পাই যাবা ওকে সো নম্বৰটো পাৰিলে সেভ কৰি লোৱা আৰু ভিডিঅটো যদি ভাল লাগিছে তেতিয়ালে নিশ্চয় লাইক কৰিবা লগতে চেনেলটো সাবস্ক্ৰাইব কৰিবা আৰু কমেন্ট কৰি জনাব নাপাহৰিবা যদি কিবা হয়তো সমস্যা হৈছে তথাপি জনাবা আৰু যদি ভাল লাগিছে তথাপি নিশ্চয় কমেন্ট এটা কৰি জনাবা ওকে সবে আকৌ লগ পাম পৰৱৰ্তী ভিডিঅত এক্সাৰসাইজ নম্বৰ 1.2 লৈ ধন্যবাদ